কি হল পাণ্ডু পুলিচ এতিয়ালৈকে ডক্টৰ খাৰঘৰীয়া অহাই নাই যে বুটে তোৰনো আকৌ কি ইমান লৰালৰি হৈছে আহি আছে চাগে ডক্টৰ সেইটো কথা নহয়ও পাণ্ডু দেখিছ নাই বতৰ ইমান বেয়া কিমান ডাঙৰ বিজুলী ঢেৰেকণি মাৰি আছে বুটে কিবা এটা পাবলৈ হলে কিবা এটাতো এৰিবই লাগিব ন আমি যদি এই ট্ৰাকখন নি জেগা পোৱাবগে পাৰো তেতিয়া ভাবিছা কিমান লাখ লাখ টকা পাম সেইটো হয় বাৰু কিন্তু হলেও এতিয়া ইমান বতাহ ধুমুহা বৰষুণত ৰৈ থাকিম নেকি তালে ৰৈ ৰৈ ৰব নেলাগে আৰু বেছি দেৰি আহি গলো মই গাড়ীৰ ভিতৰত চব মাল ঠিকে থাকে আছে নহয় খাৰঘৰীয়া একদম ধুনীয়াকে চব ডেড বডি সজাই জাপি জাপি থৈ দিছো ট্ৰাকৰ ভিতৰত মজা আৰু আজি ৰাস্তা একদম চফা একো পুলিচ আৰ্মিয়ে তহঁতক নাপায় তহঁতি আজি ধুনীয়াকে মোৰ ডেড বডি কিনা মানুহ তোৰ ওচৰলৈ লৈ যাব পাৰিবি আপুনি একদম চিন্তা নকৰিব খাৰঘৰীয়া পোহৰ নোহোৱাৰ আগতেই মই এই গোটেই গাড়ীখনত থকা ডেড বডিবিলাক আপোনাৰ কাষ্টমাৰ ওচৰলৈ পঠিয়াই দিম আৰে শুন না বুটে তই কি এতিয়া এই ট্ৰাকখন ধুদৰালি ৰাস্তাইদি লৈ যাম বুলি ভাবিছ নেকি আকনো কি পাণ্ডু পুলিচ অকল একমাত্ৰ ৰাস্তা এইটোৱে আছে ধুদৰালি য'ত পুলিচ আৰ্মিৰ একো চেক নাথাকে ৰাতি আৰে বুটে তই নেজানো নেকি আজি অমাৱস্যাৰ ৰাতি হয় আৰু তই যোনফালেদি যাম বুলি কৈছ সেইফালে মৰিহালি ৰাস্তাইদি আমি যাব লাগিব আৰু তাতে আকৌ তই এই ডেড বডি লৈ যোৱা ট্ৰাকখন চলাই নিম বুলি কৈছ মৰিহালিৰ মাজেদি তাৰ পিছতনো কি হ'ব পাণ্ডু পুলিচ আৰে অমাৱস্যাৰ ৰাতি ভূতৰ শক্তি দুগুণ হৈ যায় বে তই নেজানো নেকি আৰে পাণ্ডু পুলিচ তই নেযাও যদি নেযাও বুলি কৈ দে না ডাইৰেক্ট মই বেলেগ এটাক বিচাৰি ল'ম নহয় বল বল হ'ব ইমানো মই ভয় নকৰো আৰু ওলাই আহিলো যেতিয়া এতিয়া যাম আৰু বল সোনকালে খালি কিবা হলে তোক চাবি আকৌ আৰে ভাই তহঁতৰ খুচুৰ ফুচুৰ হল নহয় তহঁতি সোনকালে এই ট্ৰাকখন লৈ যা আজি ৰাতিয়েই যদি তহঁতৰ লাখপতি হবলৈ মন আছে ময়ো যাওঁ এতিয়া বল বল পাণ্ডু ইমান ভয় কৰ নে তই পুলিচ হৈ পিনিও বন্দুকটো চোন লৈয়ে ফুৰ কঁকালত মই আছো নহয় মইহে গাড়ী চলাম তই বহিয়ে যাব লাগে বল আৰে ভাই পাণ্ডু ভয় কৰিছ নেকি তই তোৰ চেহেৰাটো দেখিয়ে মই গম পাই গৈছো তই ভয় কৰিছ বুলি ৰ ভয় ভাগিব গান এটাকে গাওঁ বডি চটি কৰেংগে কৰেংগে আজি তেৰে নাল ডাইনামাইট তেৰে মেৰে জোনি চোনিয়ে এই পাণ্ডু তই যে কৈ আছিলি উঠনি চা সেই কবৰস্থানখন পাইছোহি আৰু ৰখি নকৰিবি দেই বুটে চিধা বল আৰে ভাই বুটে তইনো মোক এনে কেলে ভয় খুৱাইছ হয় গাড়ীখন ইয়াত ঘপককে কেলে ৰখাই দিলি মই হেলিখিনিৰ মাজত মই ৰখোৱা নাই পাণ্ডু হ'ব পাৰে কেনেবাকে ভূতে ৰখাই দিলে নেকি আকৌ আমাৰ ট্ৰাকখন আৰে 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 বুটে এনেকে ভয় নোখোৱাবি প্লিজ কি কৰি আছনো তই ইয়াত গাড়ীৰ ওপৰত উঠি যা সোনকালে চাগে গাড়ীৰ চকা টকা কেনেবাকে ফুটিলে নেকি বুটে গাড়ীৰ চকা টকা চব ঠিকে আছে চোন কেলে ৰখিলে গাড়ীখন দেখিলি কেনেকে ভয় খুৱাই দিলো তোক মই তই যে কৈছিলি মোৰ হেলিখিনিৰ ওচৰত ভূত ওলাই বুলি সেইকাৰণে মই তোক ভয় খুৱাম বুলিয়ে গাড়ীখন ৰখাই দিলো উঠি একো নাই ভূত চুত তই এনেকে ভয় নোখোৱাবি দেই ভূতে মোক তহঁতি মোৰ মৰিহালিটোলৈ মোৰ বহুত ভোক লাগিছে সোনকালে হবে পাণ্ডু সোনকালে দৰ্জাখন ভালকে লগা ইয়াৰ পৰা সোনকালে এতিয়া যাব লাগিব বে কোনে মাতিলে ইয়াত নিশ্চয় কিবা গৰ্বৰ আছে বল বুটে মইতো তোক উঠনিয়ে কৈছিলো এইটো ৰাস্তাইদি নাহো বুলি আজি অমাৱস্যা বুলি তোক কৈছিলেচোন তইহে নুশুনিলি মোৰ কথাটো ফালটোকে উৰাই দিলি আমাক বাহিৰলৈ উলিয়াই দে আমি আকৌ জীয়াবলৈ বিচাৰো আমাক মুক্তি কৰি দে বুটে কচোন কিহে মাতি আছে আমাক গাড়ীখনৰ পিছফালৰ পৰা কোন হয় বৰ ডাঙৰ বিপদত পৰিলো আমাৰ গাড়ীখনৰ পিছফালে লৈ যোৱা মৰা মানুহখিনিয়ে চিঞৰি আছে সোনকালে এতিয়া মই গাড়ীখন এখিপা উলিয়াই নিব লাগিব পাণ্ডু ভগৱানৰ আশীৰ্বাদত আমি গাড়ীৰ পিছফালে লৈ অহা মৰা মানুহখিনিৰ মাত বাৰু এতিয়া বন্ধ হৈ গ'ল আৰু সেইখন এখন ধাবা বল কিবা এটা তাতে খাই লওঁগে
আৰু তাত নতুন নতুন মানুহো লগ পাম ভয়টো আমাৰ ভাগি যাব বল ভূতে বল 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 এই দোকানী খাবলৈ কিবা কিবি দিয়ক ভোক লাগিছে আমাৰ বহুত দূৰৰ পৰা আহিছো আমি আপোনালোকে বেয়া নাপাব দেই পুলিচৱালা মই এতিয়া ধাবা বন্ধেই কৰিবলৈ লৈছো ৰাতি 1 বাজিলে এতিয়া মোৰ ওচৰত অকমানুৱেই খানা নাই আৰে দাদা আমি মৰিয়নিৰ পৰা আহি আছো আমি মানে ট্ৰাক লৈ আহিছিলো বস্তু লৈ গৈছো ভোক লাগিছে কিবা কিবি ঠাণ্ডা বস্তু থাকিলেও বনাই মেলি অলপ গৰম কৰি দিয়ক না আমাক থকা হলে মই দিয়ে দিলোহেঁতেন আপোনালোকক মোৰ ওচৰত এটা চাউলো বাকী থকা নাই কি খাব বাৰু আপোনালোকে এতিয়া খাবলৈ কি আছে মাংস দে আমাক মাংস খাম হৰি এইকেইটা কি হয় আকৌ নিজৰ ডিঙিটোকে হাতত লৈ আহিছে যে এইকেইটা কি হয় আকৌ পলা পলা কটি আছো তোৰ ভূত ওলাইছে পলা নাই ঐ নাই একোৱে খাবলৈ নাই চব কল যা যা তহঁতি যা একো নহয় তই চিন্তা নকৰিবি আমি আমাৰ মাংস নিজেই যোগাৰ কৰিব জানো ভূতে পলা পলা পাণ্ডু পলা বলচোন বল ভূতে সোনকালে আমাৰ গাড়ীখনৰ পিছফালে ডেড বডিখিনি আছে নে নাই চাওঁ বলচোন কি হৈ আছে আৰে পাণ্ডু কি হ'ল আকৌ আমিতো ট্ৰাকখনত মৰা মানুহ ফুলকৈ আনিছিলো ইয়াত যে 4টা মানুহে আছে মানে ধাবালে যে ওলাই গৈছিলে সেইকেইটা আমাৰ এই গাড়ীখনৰ পৰা ওলাই গ'ল মানে ইয়াত ভূত ওলাইছে কি কৰিবি এতিয়া পাণ্ডু পলা পলা আৰে ভূতে মইতো তোক কৈছিলোৱে আজি যে আজি অমাৱস্যা ৰাতি হয় বুলি আজি ভূতৰ শক্তি দুগুণ হৈ যাব বুলি তইহে মোৰ কথা নেমানিছিলি এতিয়া পা মছলা সোনকালে হেতৰ পৰা বাচিবলৈ হলে হাবিৰ ফালে পলাও বল সোনকালে যাওঁ পাণ্ডু তই ঠিকে কৈছিলি ঐ এই চব মৰা মানুহখিনি নিজে নিজে জিন্দা হৈ গৈছে যে এতিয়া আমাৰ কেইটাৰ ভিতৰত কোনো নেবাচিব আৰু ভূতে কিবা এটা কৰ এতিয়া তই সেই গোটেই ধাবাখনৰ পৰা গোটেই ভূতখিনি আমাৰ ফালে খেদি আহিছে আজিতো মজাই লাগি যাব আমি মৰাৰ পিছতো আমাৰ ডেড বডিকেইটা বিকিবলৈ নিছিলি চালা লোভিয়া মানুহ এতিয়া তহঁতক আমি ইয়াৰ শাস্তি দিম আমি গাড়ীত অনা গোটেই ডেড বডিখিনিয়ে আমাক খেদি খেদি নামি গ'লগে এতিয়া চাগে গাড়ীত এটাও নাই মই সোনকালে গাড়ীত উঠি পলাম এতিয়া গাড়ীখনত চোন আত্মা এজনী বহি আছে তই কি ভাবিছিলি তই ভাবিছিলি গাড়ীত উঠি আমাৰ পলাবি আমি তোক সুধাই নেৰো তোৰ জীৱন ইমানতে খতম এইখিনিও চোন মোৰ ফালে আহিছে কি কৰিম এতিয়া মোক ক্ষমা কৰি দে আজিৰ পৰা মই কেতিয়াও নাযাওঁ আৰু এইবোৰ কামত তই আমাৰ বডিকেইটা বিকিবলৈ নিছিলি মৰাৰ পিছত আমি তোৰ অকমানো লাজ নেলাগিলে বডিকেইটা বিকিবলৈ নিবলৈ এতিয়া ইও ইয়াৰ কৰ্মৰ ফল পাব এইখন ট্ৰাক এখন আহিছে ৰ পাই গলো চিকাৰ এইখনৰ পৰা এতিয়া গোটেই বস্তু লুটিম এই ছোৱালী ৰাহ ছোৱালী হৈ পিনি ট্ৰাক চলাই ফুৰিছ যে ইমান ৰাতিখন সোনকালে তোৰ ট্ৰাকৰ পিছফালে কি কি বস্তু আনিছ আমাক দি থৈ যা জলদি গাড়ীৰ পৰা নাম আৰু দেখুৱা তোৰ গাড়ীত কি কি বস্তু আনিছ দেখুৱাই যোৱা নিচিনা লোভীয়া মানুহৰ লগত আমি আজিৰ পৰা এই ট্ৰাকখনত ঘূৰি ঘূৰি এনেকুৱাই অৱস্থা কৰিম